নমস্কাৰ বন্ধুসকল, আছাম পলিটি পাৰ্টৰ আজি প্ৰথম প্ৰশ্নটো হৈছে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? আমি সকলোৱে জানো হিমন্ত বিশ্ব শৰ্মা। দ্বিতীয় প্ৰশ্নটো হৈছে অসমৰ বিধানসভা বুলি কাক কোৱা হয়? বিধানসভা নে লোকসভা নে ৰাজ্যসভা নে গ্ৰামসভা? ইয়াৰ শুদ্ধটো হ'ব অসমৰ বিধানসভা বুলিয়ে কোৱা হয়। অসমত কিমানখন জিলা আছে? 25খন, 29খন, 33খন নে 38খন? ইয়াৰ শুদ্ধটো হ'ব বৰ্তমান অসমত 33খন জিলা আছে। অসমৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? ভাৰতৰ ৰাষ্ট্ৰপতি। খ অপশ্যনটো হৈছে অসমৰ মুখ্যমন্ত্ৰী, গ অপশ্যনত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ঘ অপশ্যনত আছে ভাৰতৰ গৃহমন্ত্ৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমৰ ৰাজ্যপালক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। কুৱেশ্যন নম্বৰ 5, কোনখন নদী অসমৰ মাজেৰে বৈ যোৱা নাই? ব্ৰহ্মপুত্ৰ নদী, বৰাক নদী, গংগা নদী নে সোৱণশিৰি নদী? ইয়াৰ শুদ্ধটো হ'ব গংগা নদীখন অসমৰ মাজেৰে বৈ যোৱা নাই। প্ৰশ্ন নম্বৰ 6, কোন বছৰত অসম চুক্তি স্বাক্ষৰিত হৈছিল? ক অপশ্যনত আছে 1985 চন, খ অপশ্যনত আছে 1991 চন, গ অপশ্যনত আছে 1972 চন আৰু ঘত 2000 চন। গতিকে উত্তৰটো হ'ব 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। অসম চুক্তি কাৰ কাৰ মাজত হৈছিল তাৰ বিষয়ে কমেণ্ট বক্সত জনাব। কুৱেশ্যন নম্বৰ 7টো চাওঁ আমি। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈ, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা? ইয়াৰ শুদ্ধটো হ'ব গোপীনাথ বৰদলৈ। অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজন আছিল গোপীনাথ বৰদলৈ। গতিকে অপশ্যন নম্বৰ 1টো হৈছে কটো হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো যদি আমি চাওঁ, তলৰ কোনটো অসমৰ চৰকাৰী ভাষা নহয়? অসমীয়া, বাংলা, বড়ো নে হিন্দী? অসমৰ চৰকাৰী ভাষা নহয় হিন্দী। অসমৰ চৰকাৰী ভাষা নহয় হিন্দী নহয়। ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওঁ। বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনেল অসমৰ এটা স্বায়ত্তশাসিত অঞ্চল য'ত প্ৰধানকৈ কোন জনগোষ্ঠীৰ বসতি আছে? বড়োসকলৰ। অপশ্যন এ। খ আছে অসমীয়া, গ আহোম আৰু ঘ হৈছে কাৰ্বি। ইয়াৰ শুদ্ধটো হ'ব বড়ো। BTAD বুলি কয় বা BTR বুলিও কোৱা হয়। বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট বা BTR। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ লৌহ মানৱ বুলি কোনজনক জনা যায়? গোপীনাথ বৰদলৈ, তৰুণ গগৈ, বিমলা প্ৰসাদ চলিহা নে গোলাপ বৰবৰা? ইয়াৰ শুদ্ধটো হ'ব বিমলা প্ৰসাদ চলিহা অসমৰ লৌহ মানৱ বুলি জনা গৈছিল। কুৱেশ্যন নম্বৰ 11, ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অসমৰ জনজাতীয় অঞ্চলসমূহৰ প্ৰশাসনৰ ব্যৱস্থা কোন ধৰণৰ শাসন ব্যৱস্থাৰ জৰিয়তে? 1 নম্বৰ অপশ্যনত আছে স্বায়ত্তশাসিত জিলা পৰিষদ, খ জিলা পৰিষদ, গ পৌৰ নিগম, ঘ পঞ্চায়ত সমিতি। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ ক স্বায়ত্তশাসিত জিলা পৰিষদ, যি ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অসমৰ জনজাতীয় অঞ্চলসমূহৰ প্ৰশাসনৰ ব্যৱস্থা কোনে কৰে বুলি ক'লে আমি ক'ব লাগিব স্বায়ত্তশাসিত জিলা পৰিষদৰ শাসন ব্যৱস্থাৰ জৰিয়তে কৰা হয়। কুৱেশ্যন নম্বৰ 12টো আমি চাওঁ। তলৰ কোনটো জনগোষ্ঠী অসমত পোৱা নাযায়? কি? কাৰ্বি নে মিচিংসকল নে খাচী নে ডিমাছাসকল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ গ খাচীসকল। খাচীসকল অসমত পোৱা নাযায়। ক'ত আছে তেওঁলোক নহ'লে? খাচীসকল মেঘালয়। ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওঁ আমি। 12 নম্বৰ কুৱেশ্যনটো, কোন চনত অসম ৰাজ্যিক বিধান পৰিষদ বিলুপ্তি হৈছিল? 1950 চনত, 1969 চনত, 1985 চনত নে 2011 চনত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ খ। অপশ্যন নম্বৰ খত কি দিয়া আছে? 1969 চনত অসম ৰাজ্যিক বিধান পৰিষদ বিলুপ্তি হৈছিল বা বিলুপ্ত হৈছিল। কুৱেশ্যন নম্বৰ 14, অসমৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী বুলি কাক কোৱা হয়? অপশ্যনকেইটা আমি চাওঁ। তৰুণ গগৈ, গোপীনাথ বৰদলৈ, সৰ্বানন্দ সোণোৱাল নে হিতেশ্বৰ শইকীয়া? ইয়াৰ শুদ্ধটো হ'ব তৰুণ গগৈ। অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট এনচাৰ। অসমৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী হ'ল তৰুণ গগৈ। নেক্সট কুৱেশ্যনটো 15 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চাওঁ। অসমৰ কোনখন জিলাত চাহ বাগিচাৰ বাবে বিখ্যাত? ধেমাজি, ধুবুৰী, গোলাঘাট নে গোৱালপাৰা? ইয়াৰ শুদ্ধটো হ'ব গোলাঘাট, অৰ্থাৎ অপশ্যন নম্বৰ গটো শুদ্ধ উত্তৰ। অসমৰ গোলাঘাট জিলা চাহ বাগিচাৰ বাবে বিখ্যাত। প্ৰশ্ন নম্বৰ 16, তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী? আনোৱাৰা টাইমুৰ, মমতা বেনাৰ্জী, ইন্দিৰা গোস্বামী নে গ অপশ্যনত থকা বীণা লক্ষ্মী নেপ্ৰম? ইয়াৰ শুদ্ধটো হ'ব আনোৱাৰা টাইমুৰ। 17 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনখন অসমত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যান নহয়? ক অপশ্যনত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, খ
খ আছে মানাস ৰাষ্ট্ৰীয় উদ্যান, গ হৈছে নামদফা ৰাষ্ট্ৰীয় উদ্যান নে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। আমি সকলোৱে জানো যে ইয়াৰ গ অপশ্যনত থকা নামদফা ৰাষ্ট্ৰীয় উদ্যানখন অসমত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যান নহয়। অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে সেইটো কমেণ্ট বক্সত জনাব। কুৱেশ্যন নম্বৰ 18, অসম ৰাইফলছ ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী। কোন বছৰত এই আছাম ৰাইফল বা অসম ৰাইফলটো গঠন কৰা হৈছিল? অপশ্যন এ কত আছে 1835 চন, খ 1865 চন, গ 1881 চন আৰু ঘত আছে 1901 চন। ইয়াৰ শুদ্ধটোতো হ'ব 1881 চনত অসম ৰাইফল ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী প্ৰতিষ্ঠা কৰা হৈছিল 1881 চনত। কুৱেশ্যন নম্বৰ 19, কোনখন নদীক লৈ সজাগতা বৃদ্ধিৰ বাবে অসমত নমামী ব্ৰহ্মপুত্ৰ উৎসৱ পালন কৰা হয়? উত্তৰটো কি হ'ব? অপশ্যনকেইটা চাওঁ আমি। ব্ৰহ্মপুত্ৰ, খ হৈছে বৰাক, গ সোৱণশিৰি, ঘ মানস। ইয়াৰ শুদ্ধটো হ'ব ব্ৰহ্মপুত্ৰ নদীক লৈ সজাগতা বৃদ্ধিৰ বাবে অসমত নমামী ব্ৰহ্মপুত্ৰ উৎসৱ পালন কৰা হয়। আজি শেষৰ প্ৰশ্নটো হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ BTCৰ মুখ্য কাৰ্যালয় কোনখন চহৰত অৱস্থিত? ইয়াৰ অপশ্যনকেইটা চাওঁ। কোকৰাঝাৰ, গুৱাহাটী, যোৰহাট নে তেজপুৰ। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ ক কোকৰাঝাৰ।